হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আজি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম। তো বলক যাওঁ মহামৃত্যুঞ্জয় মন্দিৰ চাই আহোঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব প্লিজ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি এখন গাড়ী ৰিজাৰ্ভ কৰি ল'লোঁ। গাড়ী ৰিজাৰ্ভ কৰি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আমাৰ ঘৰৰ পৰা মই আৰু মা গৈ আছোঁ, লগতে আমাৰ ঘৰৰ ওচৰৰে মামীহঁত গৈ আছে। তো এতিয়া আমি ভুমুৰাগুৰি দলং আহি পালোহি। তো মোৰ বহুত দিনৰ আশা আছিল যে মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ, লগতে মোৰ মাৰো আশা আছিল যে মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ। তো মই মাকো লৈ আহিছোঁ। তো মোৰ বহুত ভাল লাগিছে যে মই মাকো লৈ আহিব পাৰিছোঁ। তো ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰখন ইমান ধুনীয়া, লগতে ইমান ওখ। তো এই মন্দিৰখন অসমৰ নগাঁও জিলাত অৱস্থিত। তো প্ৰথমে আমি চাকিসমূহ জ্বলাই ল'ম। চাকিসমূহ জ্বলোৱাৰ পিছত আমি মন্দিৰৰ ভিতৰলৈ যাম। তো এতিয়া আমি চাকি জ্বলোৱা স্থানলৈ আহিলোঁ। তো মা আৰু মামীহঁতে চাকিসমূহ জ্বলাই আছে। তো চাকিসমূহ জ্বলোৱা শেষ কৰি আমি মন্দিৰৰ ভিতৰলৈ যাম। তো মোৰ বহুত দিনৰ আশা আজি পূৰ্ণ হ'ল। তো বলক যাওঁ মন্দিৰৰ ভিতৰলৈ। তো মোৰ মহামৃত্যুঞ্জয় মন্দিৰত আহি বহুত ভাল লাগিল। আপোনালোকে কোনে কোনে মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছে, লগতে কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। আৰু যোনে যোনে অহা নাই এবাৰ হ'লেও আহি চাব, মন্দিৰটো বহুত ধুনীয়া। তো ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক মন্দিৰখনৰ দৃশ্য অলপ ঘূৰাই দেখাম। তো ফ্ৰেণ্ডছ, ইতিহাসৰ মতে এই মন্দিৰখন 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজৰ দ্বাৰা আৰম্ভ কৰিছিল। এই মহামৃত্যুঞ্জয় মন্দিৰখনৰ উচ্চতা 126 ফুট, লগতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱলিংগ। এইখনে সেই স্থান য'ত আচাৰ্য ভৃগুগিৰি মহাৰাজে ধ্যান কৰিছিল। তো ফ্ৰেণ্ডছ, ইতিহাসৰ মতে গুৰু শুক্ৰাচাৰ্যই প্ৰথমে এই স্থানত মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল। তাৰ পিছতেই আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰখনৰ স্থাপনৰ বাবে মন মেলিছিল আৰু তাৰ পিছত তেওঁ মন্দিৰখনৰ আধাৰশিলা স্থাপন কৰে। আৰু পৰৱৰ্তী সময়তে 2021 চনত মন্দিৰখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে চাওক যে ইমান ডাঙৰ ডাঙৰ খুঁটাবিলাক। মই যদি একোটা খুঁটাক খাপতি ধৰিবলৈ চেষ্টা কৰোঁ তেনেহ'লে মই খাপতি ধৰিবলৈ নোৱাৰিম, কাৰণ মোৰ নিচিনা দুজন মানুহ লাগিব একোটা খুঁটাক খাপতি ধৰিবলৈ। তো এয়া হ'ল শিৱলিংগৰ ওপৰৰ অংশ। চাওক কিমান ধুনীয়াকৈ মৌ মাখিয়ে চাকসমূহ বনাইছে তেওঁলোকে বৰষুণ আৰু ৰ'দৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে। তো মই এতিয়া আপোনালোকক মন্দিৰৰ সম্পূৰ্ণ দৃশ্যখিনি ঘূৰাই দেখাম। বহুত দূৰ দূৰৰ পৰা দৰ্শনাৰ্থীসকলে আহি নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱান শিৱৰ ওচৰত সেৱা জনায়। তো ফ্ৰেণ্ডছ, মই ভগৱান শিৱৰ ওচৰত আজি প্ৰাৰ্থনা কৰিম যে আমাৰ পৰিয়ালৰ সকলো সদস্যকে ভালে কুশলে ৰাখে আৰু আপোনালোকক ভালে কুশলে ৰাখে। তো মই ভগৱান শিৱৰ ওচৰত আজি এইটোৱে প্ৰাৰ্থনা কৰিম। দৰ্শনাৰ্থীসকলে গাড়ী লৈ আহিলে গাড়ীসমূহ চাকি জ্বলোৱা ঘৰৰ কাষতে পাৰ্কিং কৰিব পাৰিব, লগতে ৰাস্তাৰ কাষতো গাড়ী পাৰ্কিঙৰ বাবে সুবিধা আছে। ফ্ৰেণ্ডছ, মই এতিয়া মন্দিৰৰ ভিতৰৰ দৃশ্য দেখাম। চাওক কিমান ধুনীয়াকৈ দৰ্শনাৰ্থীসকলে পূজা দি আছে মন্দিৰৰ ভিতৰত। তো মই মন্দিৰৰ ভিতৰলৈ সোমাই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ ভিডিঅ' কৰিবলৈ মানা আছে। তো মই বাহিৰৰ পৰাই কৰি আছোঁ ভিডিঅ'। তো মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো ফ্ৰেণ্ডছ, মোৰ বহু দিনৰ আশা আজি পূৰ্ণ হ'ল মহামৃত্যুঞ্জয় মন্দিৰ চোৱাৰ। তো আজি আহিব পাৰিছোঁ, বহুত ভাল লাগি আছে। ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ এখন মূৰ্তি দেখাম। চাওক মূৰ্তিটো ইমান ধুনীয়াকৈ বনাই থৈছে। তো আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ মূৰ্তিটো আপোনালোকে মন্দিৰত সোমোৱাৰ আগতে পাব। তো যোনে যোনে মহামৃত্যুঞ্জয় মন্দিৰলৈ অহা নাই আহি কিনে শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ মূৰ্তিটো চাব পাৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।